Hello and welcome to my YouTube channel Vlogs with Biguras. আশা কৰো সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ আসাম লিটাৰেচাৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ MCQs কেইটামান আপোনালোকৰ বাবে লৈ আহিছো আৰু আজিৰ খণ্ডটো হৈছে খণ্ড নম্বৰ 9। ইতিমধ্যে 8টা খণ্ড শেষ কৰিছো, যদি চোৱা নাই হেকেটা ভিডিও আপোনালোকে চাই ল'ব আৰু আজিৰ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই ল'ব। আজিৰ ভিডিওটোত মই টোটেল 50টা MCQs লৈ আহিছো, যিকেইটা সঘনাই অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আহা দেখা গৈছে আৰু প্ৰায় সেইবোৰ কমন আৰু ৰিপিটেড হৈ থাকে। গতিকে পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো 50টা MCQ লৈ। আৰু আজি কোনো ধৰণৰ অল্টাৰনেটিভ অপচনছ আপোনালোকলৈ ৰাখা নাই, ডাইৰেক্ট এনসাৰবোৰ মই কৈ যাম, যিহেতু পৰীক্ষা ওচৰ আহি পালেহি। গতিকে লাষ্ট মিনিট ৰিভিজন হিচাপে আপোনালোকে আপোনালোকৰ গুৰুত্বপূৰ্ণ MCQsবোৰ চাই ল'ব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই সংগীত নাটক একাডেমি এৱাৰ্ড। সংগীত নাটক একাডেমি সন্মানেৰে সন্মানিত হোৱা অসমৰ প্ৰথমগৰাকী মহিলাৰ নাম কি? উত্তৰটো হৈছে আমাৰ সকলোৰে পৰিচিত আৰু শ্ৰদ্ধাৰ প্ৰতিমা পাণ্ডে বৰুৱা। আৰু তেখেতে এই সংগীত নাটক একাডেমি এৱাৰ্ড লাভ কৰিছিল 1989ত আৰু লগতে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল ইন 1991ত। এই দুটা তথ্যও লগতে দিলো, আপোনালোকে মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 2, ফাৰ্ষ্ট আছামিজ প্ৰিণ্টেড হিষ্ট্ৰী বুক ৱাজ। বুৰঞ্জী সম্পৰ্কীয় প্ৰথমখন প্ৰিণ্টেড অসমীয়া কিতাপ হৈছে অসম বুৰঞ্জী পুথি, আৰু এইখন লিখি উলিয়াইছিল কোনে? কাশীনাথ তামুলী ফুকন। কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী পুথিখনেই হৈছে অসমৰ প্ৰথমখন বুৰঞ্জীমূলক গ্ৰন্থ, যিখন প্ৰিণ্ট কৰি উলিওৱা হৈছিল, ছপা বুৰঞ্জী পুথি। Question number 3, in addition to Assamese, which other language from Assam is included in the 8th schedule of the Indian Constitution? ভাৰতীয় সংবিধানৰ 8 নং শিডিউল অনুসৰি অসমীয়াৰ লগতে আন কোনটো ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বড়ো ভাষা। এইখিনিতে আৰু এটা তথ্য আপোনালোকক প্ৰদান কৰিছো। According to 92nd Amendment in 2003, here it included 4 more languages as Bodo, Dongri, Moithili, Santali. বড়ো ভাষাৰ লগত আন 3টা ভাষাও এড কৰা হৈছিলে, ডংৰি, মৈথিলি আৰু সন্থালী। আৰু হেতু কিমান নম্বৰ এমেন্ডমেন্ট আছিলে? সংবিধানৰ 92 নম্বৰ সংশোধনী 2003 চনত হৈছিলে। এইখিনি ভালকে মনত ৰাখিব। Next, question number 4, which one of the following was the first modern Assamese translated drama? আৰু ফাৰ্ষ্ট মডাৰ্ণ আছামিজ ট্ৰেন্সলেটেড ড্ৰামাখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভ্ৰমৰংগ। আৰু ভ্ৰমৰংগ নাটকখন লিখি উলিয়াইছিল ৰমাকান্ত বৰকাকতিয়ে, আৰু এই ভ্ৰমৰংগ নাটকখনক শেক্সপিয়াৰৰ কমেডি অফ ইৰোৰ নামৰ নাটকখনৰ পৰা অনুবাদ কৰি উলিওৱা হৈছিল। এই ভ্ৰমৰংগ নাটকখনেই হৈছে মডাৰ্ণ আছামিজ ট্ৰেন্সলেটেড ড্ৰামাৰ প্ৰথমখন ড্ৰামা, আৰু কোনে কৈছিল বুলি ক'লো? ৰমাকান্ত বৰকাকতি। Next, question number 5, who wrote the book Shakuntala translated from Sanskrit? সংস্কৃতৰ পৰা অনুবাদ কৰা শকুন্তলা কিতাপখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব লম্বোদৰ বৰা। লম্বোদৰ বৰাদেৱে লিখি উলিয়াইছিল। Question number 6, O More Apunar Desh was first published in which magazine? কোনখন আলোচনীত O More Apunar Desh গীতটি প্ৰথমে পাবলিছ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে বাহী আলোচনীত। লগতে এইখন পাবলিছ হৈছিল 1909 চনত। ও মোৰ আপোনাৰ দেশ প্ৰথম 1909 চনত পাবলিছ হয়। তাৰ পিছত ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা এণ্ড টিউন বাই কমলা প্ৰসাদ আগৰৱালা। ইয়াৰ গীতটি লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই আৰু ইয়াৰ সুৰ দিছিল কমলা প্ৰসাদ আগৰৱালা দেৱে। লগতে এডপ্টেড এ ষ্টেট সং, জাতীয় সংগীত হিচাপে 1927 চনৰ তেজপুৰত ছাত্ৰ সন্মিলনৰ যি সভা হৈছিলে তাত গ্ৰহণ কৰা হৈছিল জাতীয় সংগীত হিচাপে। এইখিনি ভালকে মনত ৰাখিব ও মোৰ আপোনাৰ দেশ সম্পৰ্কে। Question number 7, who is called ভাঙনি কোঁৱৰ? ভাঙনি কোঁৱৰ বুলি আমি কাক জানো? আৰু ইয়াৰ উত্তৰটো হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। তেখেতক আমি ভাঙনি কোঁৱৰ বুলি জানো। পৰৱৰ্তী প্ৰশ্ন, ফাৰ্ষ্ট আছামিজ উমেন টু ওন দ্য প্ৰেষ্টিজিয়াছ জ্ঞানপীঠ এৱাৰ্ড। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামী। তেখেতৰ অৰিজিনেল নেম হৈছে ইন্দিৰা গোস্বামী। The first
modern Assamese biography Anandaram Dhekal Fukoner জীৱন চৰিত্ৰ was written by অসমৰ আধুনিক অসমীয়া জীৱনী আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ বুলি পুথিখন কোনে লিখি উলিয়াইছিল গুণাভিৰাম বৰুৱাই Next question number 10 the first Assamese novel to win the prestigious Gyanpith award was প্ৰথম অসমীয়া উপন্যাস যিয়ে জ্ঞানপীঠ বঁটাৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছিল সেইখন হৈছে মৃত্যুঞ্জয় লিখি উলিয়াইছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে Who is popularly known as ধনী কবি বুলি আমি কাক জানো বিনন্দ চন্দ্ৰ বৰুৱা Next who was the first recipient of Assam Valley Literary Award অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম গৰাকী সাহিত্যিক আছিল ভবেন্দ্ৰনাথ শইকীয়া আৰু এই বঁটা 1990 চনৰ পৰা দিয়া হৈছিল আৰু কোনে দিয়ে উইলিয়ামসন মেগৰ ট্ৰাষ্ট বুলি এটা সংস্থা আছে হেতুৱে আৰু 1990 চনৰ পৰা এই বঁটাটো প্ৰদান কৰি অহা হৈছে Question number 13 Who was the first president of Assam Sahitya Sabha অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতিৰ নাম কি আছিল উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা 1917 চনত First poetry book to be awarded with Sahitya Academy was প্ৰথমখন কবিতা পুথি যিয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল উত্তৰটো হৈছে বনফুল আৰু বনফুলৰ লিখক আছিল যতীন্দ্ৰনাথ দুৱৰা Which is the first Assamese novel to win the Sahitya Academy Award সাহিত্য একাডেমি বঁটা প্ৰাপ্ত প্ৰথমখন অসমীয়া উপন্যাসৰ নাম কি আছিল উত্তৰটো হৈছে ইয়াৰু ইংগম আৰু লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে Next the Probina Soikia Literary Award was given by Probina Soikia সাহিত্যৰ পুৰস্কাৰটি কোনে আগবঢ়ায় অসম লেখিকা সন্থাই Next question number 17 language used by Shankardev in বৰগীতসমূহত শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল উত্তৰটো হৈছে ব্ৰজাৱলী ভাষা 18 নম্বৰ প্ৰশ্ন First Assamese to achieve the Saraswati Sanman was সৰস্বতী সন্মান লাভ কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম হৈছে উত্তৰটো হ'ব লক্ষ্মীনন্দন বৰা তেখেতে প্ৰথম গৰাকী অসমীয়া হিচাপে সৰস্বতী সন্মান বুটলিবলৈ সক্ষম হৈছিল আৰু 2008 চনত এই সন্মান তেখেতে কায়কল্প নামৰ গ্ৰন্থখনিৰ বাবে লাভ কৰিছিল এখিনি মোৰ ৰাখিব Question number 19 মুনিন বৰকটকী বঁটা was given from the year কোন বছৰৰ পৰা মুনিন বৰকটকী বঁটা প্ৰদান কৰা হৈছিল উত্তৰটো হৈছে 1995 চনৰ পৰা মুনিন বৰকটকী বঁটা প্ৰদান কৰি অহা হৈছিল Question number 20 Where is the headquarter of Assam Sahitya Sabha অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে যোৰহাটত Question number 21 The Assam Ratna Award was started in অসম ৰত্ন বঁটা কেতিয়াৰ পৰা দিবলৈ আৰম্ভ কৰিছিল 2009 চনৰ পৰা প্ৰথম গৰাকী ব্যক্তি যিয়ে অসম ৰত্ন লাভ কৰিছিল তেওঁ আছিল ডক্টৰ ভূপেন হাজৰিকা Next question number 22 Who was the founder editor of দৈনিক অসমৰ Founder editor প্ৰথম গৰাকী সম্পাদক কোন আছিল কীৰ্তিনাথ হাজৰিকা Next question number 23 Who was the president of sanitary session of Assam Sahitya Sabha অসম সাহিত্য সভাই শতবৰ্ষ উদযাপন কৰিছে আৰু এই শতবৰ্ষ অনুষ্ঠানৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ শতবাৰ্ষিক অধিৱেশনৰ প্ৰেসিডেন্ট কোন আছিল ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ধ্ৰুৱজ্যোতি বৰা Next question number 24 Assam Sahitya Sabha's first sanitary national award for literature was given to অসম সাহিত্য সভাৰ প্ৰথমবাৰৰ বাবে শতবৰ্ষীয় ৰাষ্ট্ৰীয় বঁটা কাক সন্মান জনোৱা হৈছিল উত্তৰটো হৈছে নমিতা গোখালে তেখেতক এই বঁটা অৰ্থাৎ sanitary national award for literature প্ৰদান কৰা হৈছিল Question number 25 Who wrote বটকাব্যসমূহ কোনে লিখিছিল ৰাম সৰস্বতীয়ে Question number 26 When was the Assam Sahitya Sabha established অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1917 চনত Next question number 27 Assamese its formation and development the first thesis on Assamese language was written by Assamese its formation and development নামৰ প্ৰথমখন thesis অসমীয়াত কোনে লিখিছিল আৰু এখন আছিলে ডক্টৰ বাণীকান্ত কাকতিদেৱৰ Question number 28 Jatrikor Jatra the first Assamese translation was translated from which English novel Jatrikor Jatra প্ৰথমখন অসমীয়া ভ্ৰমণ কাহিনী যেটো অনুবাদ কৰা হৈছিল এখনি
ইংৰাজী নভেলৰ পৰা সেইখনৰ নাম কি আছিল উত্তৰ হৈছে পিলগ্ৰিমছ প্ৰগ্ৰেছ ফতিমা আৰ দা ক্ৰিয়েশ্যন অফ ফতিমাসমূহ কিহৰ সৃষ্টি কাৰ সৃষ্টি উত্তৰটো হ'ব শংকৰদেৱৰ কুৱেশ্যন নম্বৰ 30 হু ৰোড আধা লিখা দস্তাবেজখন কোনে লিখিছিল মামনি ৰয়ছম গোস্বামীয়ে কুৱেশ্যন নম্বৰ 31 which was the first Assamese children magazine প্ৰথমখন অসমীয়া শিশু আলোচনীৰ নাম হৈছে লৰা বন্ধু আৰু এখনৰ সম্পাদক আছিলে বাই গুণাভিৰাম বৰুৱা 32 who wrote the first Assamese short story book সুৰভি প্ৰথমখন অসমীয়া চুটি গল্প পুথি হৈছে সুৰভি কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে কুৱেশ্যন নম্বৰ 33 who wrote the book কাঠনিবাৰী ঘাট গ্ৰন্থখন কোনে লিখিছিল উত্তৰটো হ'ব মহিম বৰা Question number 34 Who is the author of যুদ্ধভূমিৰ কবিতা কদম ফুলৰ ৰাতি ফৰিংবোৰে বাটৰ কথা জানে এই তিনিওখন কবিতা পুথিৰ কবিগৰাকীৰ নাম কি উত্তৰ হৈছে সমীৰ তাঁতী ৰিসেন্টলি সমীৰ তাঁতীয়ে সাহিত্য একাডেমী বঁটাও লাভ কৰিছে ফৰিংবোৰে বাটৰ কথা জানে কবিতা পুথিখনৰ বাবে Next question 35 Which was the first Assamese printed book অসমৰ প্ৰথমখন ছপা পুথিৰ নাম কি উত্তৰ হৈছে ধৰ্মপুস্তক আৰু এখন লিখি উলিয়াইছিলে আত্মাৰাম শৰ্মাই বাইবেলৰ অনুবাদ কৰিছিল 36 Who first translated the Ramayana into Assamese অসমীয়ালৈ ৰামায়ণখন প্ৰথমে কোনে অনুবাদ কৰি উলিয়াইছিল আৰু ইয়াৰ উত্তৰ হৈছে মাধৱ কন্দলি গতিকে এইখিনি ভালকে মনত ৰাখিব ইয়াৰ ওপৰতো আগৰ প্ৰশ্ন অহা দেখা গৈছে Question number 37 First Assamese sonnet was প্ৰথমটো অসমীয়া 14হৰীয়া কবিতা বা সনেট কবিতা হৈছে প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল Question number 38 শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড was started in Assam from which year কোন বছৰৰ পৰা অসমত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হৈছিল 1986 চনৰ পৰা 1986 ৰ পৰা Question number লগতে in the field of journalism art culture and literature এই শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড জাৰ্নেলিজমৰ বাবে আৰ্ট কালচাৰ আৰু লিটাৰেচাৰৰ বাবে প্ৰদান কৰা হয় 1986 ৰ পৰা Question number 39 Hemkosh the first Assamese dictionary was compiled by প্ৰথমখন অসমীয়া অভিধান হেমকোষ লিখি উলিয়াইছিল উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা Question number 40 মিৰিজিয়ৰী was written by মিৰিজিয়ৰী কোনে লিখিছিল ৰজনীকান্ত বৰদলৈদেৱে Question number 41 Who was the first compiler of Anglo-Assamese dictionary Anglo-Assamese dictionary ইংৰাজী আৰু অসমীয়া ব্যাকৰণ প্ৰথম কোনে লিখি উলিয়াইছিল ডক্টৰ মাইলছ ব্ৰনছনে Question number 42 Who was the first editor of Assamese magazine ৰামধেনু অসমীয়া আলোচনী ৰামধেনুৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ইন্দ্ৰকমল বেজবৰুৱা Question number 43 First Assamese magazine or weekly newspaper was প্ৰথমখন অসমীয়া সাপ্তাহিক কাকত বা অসমীয়া আলোচনীৰ নাম হৈছে অৰুণোদয় পাবলিছ হৈছিল 1846 ত আৰু হেতু শিৱসাগৰ বেপ্টিষ্ট প্ৰেছৰ পৰা পাবলিছ কৰি উলিওৱা হৈছিল আৰু প্ৰথম গৰাকী সম্পাদক আছিল নাথান ব্ৰাউন First Assamese radio drama was অনাতাৰ নাটক প্ৰথমখন অসমীয়া অনাতাৰ নাটক আছিল উত্তৰটো হ'ব বিন বৰাগী আছিলে প্ৰথমখন ৰেডিঅ' ড্ৰামা অসমীয়া ৰেডিঅ' ড্ৰামা আৰু এখন কলকাতাৰ পৰা টেলিকাষ্ট কৰা হৈছিলে ব্ৰডকাষ্টেড অভাৰ অল ইণ্ডিয়া ৰেডিঅ' কলকাতা ইন 1935 1935 চনতে অল ইণ্ডিয়া ৰেডিঅ' কলকাতাৰ পৰা এখন প্ৰচাৰ কৰা হৈছিল নাটকখনৰ নাম আছিল বিন বৰাগী লগতে ধৰালৈ যেতিয়া নামিব চৰক বাই সত্যপ্ৰসাদ বৰুৱা ব্ৰডকাষ্টেড ফ্ৰম আকাশবাণী গুৱাহাটী আৰু প্ৰথমখন আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত হোৱা নাটক আছিল ধৰালৈ যেতিয়া নামিব সৰক আৰু সেইখন লিখিছিল সত্যপ্ৰসাদ বৰুৱাই লগতে ফাৰ্ষ্ট মিউজিকেল এয়াৰ গুৱাহাটী ৱাজ অসমীয়া মাত বাই ডক্টৰ ভূপেন হাজৰিকা এইটো মনত ৰাখিব এইখিনি মনত ৰাখিবলগীয়া তথ্য লগতে আপোনালোকক দি থলো Question number 45 How many বৰগীত were written by শংকৰদেৱে কিমানটা বৰগীত লিখিছিল আমি সকলোৱে জানো শংকৰদেৱে 12 কুৰি বৰগীত লিখিছিল গতিকে এনসাৰটো হ'ব 240 কিন্তু পৰৱৰ্তী সময়ত আমি শংকৰদেৱৰ গোটেইবোৰ বৰগীত নাপাও মাত্ৰ 35টা বৰগীতহে পাবলৈ সক্ষম হওঁ Question number 46 Who was the first editor of Assamese periodical জোনাকী
জোনাকীৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট দ্য ফাৰ্ষ্ট আছামিজ নিউজপেপাৰ ৱাজ অসমৰ প্ৰথমখন বাতৰি কাকত আছিল দৈনিক বাতৰি কুৱেশ্যন নম্বৰ 48 দ্য আছাম লিটাৰেৰী এছ'চিয়েশ্যন ৱাজ এষ্টাব্লিছড ইন আছাম লিটাৰেৰী এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰটো হ'ব 1872 নেক্সট কুৱেশ্যন নম্বৰ 49 ফাৰ্ষ্ট আছামিজ নভেল ৱাজ প্ৰথমখন অসমীয়া উপন্যাস আছিল ভানুমতী ৰিটেন বাই পদ্মনাথ গোহাঁই বৰুৱা আৰু আজিৰ একেবাৰে শেষৰটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 50 হৈছে ৰামনৱমী দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে ৱাজ ৰিটেন বাই প্ৰথমখন আধুনিক অসমীয়া নাটক কোনে লিখি উলিয়াইছিল সেইখনৰ নাম হৈছে ৰামনৱমী আৰু লিখি উলিয়াইছিল গুণাভিৰাম বৰুৱাই গতিকে একেটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ যিখিনি প্ৰত্যেক পৰীক্ষাবোৰত প্ৰায় ৰিপিট হৈ থকা কুৱেশ্যন এনচাৰ অসমৰ লিটাৰেচাৰ সম্পৰ্কে আৰ্ট আৰু কালচাৰ সম্পৰ্কে গতিকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ